এইফালে এনাই ওলাইছে ডিব্ৰুগড়লৈ যাবলৈ। এনাই এইফালে পুঠা। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল। এয়া মা পাপাহঁত ডিব্ৰুগড়লৈ গৈছিলে, তাৰে ভিডিঅ' কৰি থোৱা আছিলে, সেয়া আপোনালোকৰ মাজত দেখুৱাইছোঁ। এয়া পাপাক মই মোজা পিন্ধাই দিছিলোঁ, কাৰণ পাপাই বহুতখিনি শকত, সেইকাৰণে তলত বহিব নোৱাৰে, আৰু সেইকাৰণে মই সদায় মোজা পিন্ধাই দিওঁ, নহ'লে মোৰ চুনে পিন্ধাই দিয়ে পাপাক। এয়া পাপাহঁত ওলালেই ডিব্ৰুগড়লৈ, আৰু এইফালে মাও ওলালে। মায়ে যোৱাৰ আগতে আমাৰ ঘৰৰ নামঘৰত সেৱা লৈ যাবলৈ ওলালে, কাৰণ আমি যেতিয়াই ক'ৰবালৈ যাওঁ তেতিয়াই আমি ভগৱানক এনেকৈ নামঘৰত সকলোৱে সেৱা জনাই যাওঁ, কাৰণ এই শিক্ষাটো আমাক সৰুৰে পৰা মা পাপাহঁতে দিয়া আছে, আৰু মা পাপাহঁতো এনেকৈ গ'লে নামঘৰত সেৱা লৈ যায়। সেৱা লৈ যোৱাটো ভাল, কাৰণ নামঘৰত সেৱা লৈ গ'লে কেতিয়াও অমংগল নহয় বুলি কয়, বিপদত ভগৱানে পৰিবলৈ নিদিয়ে। সেইকাৰণে আমি সকলোৱে প্ৰত্যেকে ভগৱানক নামঘৰত সেৱা লৈ যাব লাগে। আৰু এয়া মা পাপাহঁত ওলালেই যাবলৈ, আমি আগবঢ়াই দিলোঁ অকণমান। বৰষুণ দি আছে, সেইকাৰণে ছাতি লৈ ওলালে। আৰু এইফালে আমাৰ চুনৰ বহুত ফূৰ্তি লাগি আছিল, কাৰণ মাহী মহা আহিব বুলি। আজি আমাৰ ঘৰলৈ ভণ্টিহঁত আহিলে, আপোনালোকক দেখুৱাম ভণ্টিহঁতক, চাব। এয়া ভণ্টিহঁত, আৰু এইফালে আছে আইজনী, আৰু ভণ্টি অহাৰ পিছতে এইফালে সীমান্তক গাড়ীত আগবঢ়াবলৈ আমি ষ্টেচনলৈ গৈছিলোঁ, কাৰণ সি নাথাকিলে। আৰু এইফালে আমাৰ ভণ্টিয়ে আহি এইফালে মাছ ফ্ৰাই কৰাত লাগি গ'ল, আৰু এইফালে আলু ফ্ৰাই, কাৰণ সকলোৱে মাছ ফ্ৰাই নাখায়, আলু ফ্ৰাই খাব, সেইকাৰণে আলু ফ্ৰাই কৰা হ'ল। আৰু পেহীয়েক মাহীয়েকৰ লগত গোটেইকেইটাৰ উৎপাত একেবাৰে তাইৰ লগতে পাকঘৰত সোমাই লৈছিলে, আৰু আলু ফ্ৰাই কৰিবলৈ লাগি গ'ল সিহঁতকেইটায়ো। এইফালে ভণ্টিও কেইবামাহৰ পিছত ঘৰলৈ আহিলে, সেইকাৰণে সিহঁতকেইটাৰ উৎপাতেই বহুত বেছি, কাৰণ পেহীয়েকৰ লগত এইফালে সম্পূৰ্ণায়ো লাগি গ'ল আলু ফ্ৰাই কৰিবলৈ। এইফালে দেখিছেনে, আমাৰ সোণপোনাই গৰমত চাৰ্ট পিন্ধাই নাই, আৰু এইফালে গেছত আলু ফ্ৰাই কৰিবলৈ লাগি গ'ল। আৰু এইফালে মাইনাই ৰিচ বনাবৰ কাৰণে সাজু হৈ গ'ল। এইফালে মোৰ চুনে লাইট ফিটিং কৰিবলৈ ঠিক কৰি দিছে মাহীয়েকক। আৰু এইফালে আমাৰ চুনৰ কিতাপ দেখিছেনে, স্কুল অ'পেন হৈ গ'ল, আৰু তাই এতিয়া এয়া কিতাপ জাপিবলৈ লাগি গৈছে তাই। এইফালে ভণ্টিৰ লগত ময়ো অকণমান ভিডিঅ' বনাই ল'লোঁ। আমাৰ দুইজনীক একে দেখেনে কমেণ্ট কৰিব। ভণ্টি অহাৰ পিছদিনাখনে তিনিচুকীয়া যাবলৈ ওলালোঁ। ইয়াত ট্ৰেইনত উঠি তিনিচুকীয়াত আমাৰ বজাৰ আছিলে কৰিবলৈ অলপ। এইফালে আমি তিনিচুকীয়া পাই ভণ্টিয়ে লগ পাই গ'ল ভণ্টিৰ লগৰ ক্লাছ ফ্ৰেণ্ডক। ভণ্টিয়ে ভবাই নাছিলে তাই যে আশাক লগ পাব বুলি। ভণ্টিয়ে কেইবাবছৰৰ পিছত আশাক লগ পালে, সেইকাৰণে তাই ক'লে যে ফটো তুলি লওঁ আৰু ভিডিঅ' কৰি লওঁ বুলি, আৰু আমিও সকলোৱে ফটো ভিডিঅ' কৰি ল'লোঁ তিনিচুকীয়াতে। আৰু আটাইতকৈ আচৰিত কথা হ'ল যে ময়ো মোৰ ক্লাছ ফ্ৰেণ্ডক লগ পাই গ'লোঁ তিনিচুকীয়াতে। ক্লাছ 5ৰ পৰা আমি একেলগে পঢ়া। এনেকৈ লগ পাম বুলি ময়ো ভবা নাছিলোঁ, আৰু এয়া লগ পাই আমি মোৰ ক্লাছ ফ্ৰেণ্ডৰ দোকানতে বজাৰ কৰি ল'লোঁ। সৰুকালৰ বন্ধুবোৰ যেতিয়া লগ পোৱা হয় বহুত আনন্দ লাগে। সকলোৰে চাগে তেনেকুৱা হয়, কাৰণ আমি একেবাৰে সৰুৰ পৰা একেলগতে পঢ়া, ক্লাছ 5ৰ পৰা আমি একেলগে পঢ়া। ভণ্টিয়ে মোক সহায় কৰি দিলে, তাই গোটেই বস্তুবিলাক এনেকৈ মোক ধৰি দিলে, কাৰণ মইতো সকলোবোৰ বস্তু লোৱা সম্ভৱ নহয়। তাই মোক বহুতখিনি সহায় কৰি দিলে। তাইৰ লগতে দুইজনীয়ে আমি বস্তুবিলাক লৈ ট্ৰেইনত উঠালোঁ। এগৰাকী মাতৃৰ দায়িত্ব বহুত। ভিডিঅ'ত এনেকৈ দেখিলে কোনেও গম নাপায় কি হৈ আছে। এইফালে আমি তিনিচুকীয়াৰ পৰা আহি পিছদিনাখন এয়া
ভণ্টিৰ লগত আমি সীমান্তক আনিবলৈ ষ্টেচনলৈ অহা ভিডিঅ' আৰু এইটো হৈছে আমি ভণ্টিহঁতক আগবঢ়াবলৈ ষ্টেচনলৈ গৈছিলোঁ কাৰণ তাই যাবলৈ ওলালে এইফালে আমাৰ আইজনীৰো স্কুল খুলিলে সেইকাৰণে আৰু এইফালে আইজনীক এনায়েকৰ লগত মাকে ফটো ভিডিঅ' কৰি দিলে আৰু তাইক ৰিলছ দুটামান বনাই দিলে তাইও নাচি বহুত বেছি ভাল পায় তাই ভাৰত নাট্যম শিকিছে নাজিৰা এইফালে ভণ্টিহঁতো ৰেডি হৈ গ'ল ট্ৰেইন আহি ষ্টেচন পাবহি হ'ল সেইকাৰণে সিহঁতো সাজু হৈ গ'ল আৰু ট্ৰেইনত উঠিবৰ কাৰণে আইজনী যাবগৈ আমাৰো বহুত মনত পৰি থাকিব ভণ্টিও যাবগৈ আৰু সিহঁতো এয়া ট্ৰেইনত উঠিবলৈ ল'লে আৰু আমি সিহঁতক বাই বাই দিলোঁ আৰু সিহঁতেও আমাক বাই বাই দিলে আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব বাই বাই